মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। আজি তোমালোকৰ পাঠ্যপুথিৰ পাঠ ভূপৃষ্ঠৰ পৰিৱৰ্তন আলোচনা কৰিবলৈ লোৱা হৈছে। আজিৰ পাঠ আগবঢ়াবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া বাইদেৱে পাঠটো আলোচনা কৰিব, গতিকে তোমালোকে পাঠটো শুনা আৰু পাঠৰ শেষত তোমালোকে এই পাঠৰ পৰা আহিব পৰা বিভিন্ন প্ৰশ্ন বাইদেউক পোনপটীয়াকৈ সুধিব পাৰিবা। মই আমাৰ ফোন নম্বৰ দুটি এবাৰ কৈ দিছোঁ। আমাৰ ফোন নম্বৰ দুটা হৈছে 0361232036 আৰু আমাৰ আনটো নম্বৰ হৈছে 036126623225। আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 6003540566। গতিকে তোমালোকে কাগজ কলম সাজু কৰি লোৱা। বাইদেৱে এতিয়া পাঠটো আগবঢ়াব, তাৰপিছত তোমালোকে পাঠৰ পৰা প্ৰশ্ন কৰিব পাৰা। এতিয়া পাঠটো শুনাচোন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ কাৰণে নৱম শ্ৰেণীৰ সমাজ অধ্যয়নৰ এটা নতুন পাঠ লৈ আহিছোঁ। নৱম শ্ৰেণীৰ সমাজ অধ্যয়নৰ ভূগোল খণ্ডটিৰ প্ৰথম পাঠটি ভূপৃষ্ঠৰ পৰিৱৰ্তন। এতিয়া মই পাঠটি আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ ল'ব খুজিছোঁ। তোমালোকে যেন পাঠটি কিতাপখন মেলি পেলাই উলিয়াই লোৱা, তেতিয়া তোমালোকৰ বুজিবলৈ অলপমান সুবিধা হ'ব। কাৰণ এইটো এটা ভূগোলৰ পাঠ, ইয়াত বিভিন্ন ছবিও আছে, গতিকে তোমালোকে চাই গ'লে তোমালোকৰ বুজিবলৈ অলপমান সুবিধা হ'ব। আৰু পাঠটি আমি আগুৱাই নিয়াৰ আগতে আমি জানি ল'ব লাগিব এই ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাঠটিৰ অন্তৰ্গত মূল আলোচ্য বিষয়সমূহ। এতিয়া আমি এই পাঠটিৰ ভিতৰত প্ৰধানকৈ জানিব লাগিব ভূপৃষ্ঠৰ উপৰিভাগ বা ভূপৃষ্ঠত সাগৰ আৰু মহাসাগৰসমূহৰ থুলমূলকৈ বিতৰণ, অৰ্থাৎ ভূপৃষ্ঠনো কিহেৰে কেনেদৰে গঠিত হৈছে। তাৰ উপৰিও ভূপৃষ্ঠৰ ওপৰত পৰিৱৰ্তন কেনেকৈ সাধন হৈছে, কি ধৰণৰ পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনত সহায় কৰা কিছুমান কাৰক, এই কাৰকসমূহৰ বিষয়ে আমি জানিম। এই পাঠটিত ভূপৃষ্ঠৰ পৰিৱৰ্তনত সহায় কৰা বহুতো কাৰক আছে, কিন্তু তাৰ ভিতৰত প্ৰধান 4টা কাৰক এই পাঠটিত সন্নিৱিষ্ট কৰা হৈছে। আৰু আমি আজিৰ এইটো ক্লাছত তোমালোকক মাত্ৰ এটা কাৰকৰ কথা, মানে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা কাৰকৰ কথা আমি ভালদৰে আলোচনা কৰিম, আৰু বাকী 3টা কাৰকৰ কথা আমি অহা সপ্তাহত পুনৰ আলোচনা কৰিম। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, আমি ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কথা পঢ়াৰ লগে লগে প্ৰথমতে আমি জানি ল'ব লাগিব যে ভূপৃষ্ঠ মানেনো কি। তোমালোকে হয়তো জানা, তথাপিতো মই ক'ব খুজিছোঁ, ভূপৃষ্ঠ মানে হৈছে পৃথিৱীৰ উপৰিভাগ, অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত য'ত জীৱ জগত বসবাস কৰে, য'ত আমি বসবাস কৰি আছোঁ, সেই গোটেই অংশটোক আমি কি বুলি কওঁ? ভূপৃষ্ঠ বুলি কওঁ। আৰু এই ভূপৃষ্ঠটো জলভাগ আৰু স্থলভাগেৰে আৱৰি আছে। এতিয়া তোমালোকে হয়তো জানা যে আগৰ পৰা পঢ়ি আহিছা যে ভূপৃষ্ঠৰ উপৰিভাগৰ কিমান অংশ জলভাগ আৰু কিমান অংশ স্থলভাগে আৱৰি আছে। তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ অংশতহে জলভাগ আৰু স্থলভাগ আছে। ভূপৃষ্ঠৰ উপৰিভাগৰ প্ৰায় 71% জলভাগেৰে আৱৰি আছে, যে বেছিখিনি ঠাই জলভাগ, পানী আছে। আৰু এই জলভাগৰ প্ৰধানকৈ জলভাগত কি আছে? 5খন মহাসাগৰ। আৰু এই যে স্থলভাগ আছে, স্থলভাগৰ মাজত থকা কিছুমান সৰু সুৰা যিবিলাক বাকী জলমণ্ডল আছে বা জলভাগ আছে, অৰ্থাৎ সাগৰ, নদ, নদী, জুৰি, হ্ৰদ, এই গোটেইখিনি মিলি আমাৰ পৃথিৱীৰ উপৰিভাগৰ জলভাগটো গঠিত হৈছে। ইয়াৰ পিছত পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 29% আছে স্থলভাগ, আৰু এই স্থলভাগত আছে আমাৰ 7খন মহাদেশ। তোমালোকে হয়তো নামকেইটা জানাই। এতিয়া যে আমি গম পালোঁ যে পৃথিৱীৰ উপৰিভাগৰ 71% আছে জলভাগ আৰু 29% আছে স্থলভাগ। এতিয়া এই যি জলভাগ আৰু স্থলভাগ আছে, তাত আমি বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ব দেখা পাওঁ। প্ৰাকৃতিক অৱয়ব মানে কি? পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদ, নদী, মৰুভূমি আদি। এইবিলাক হৈছে একোটা প্ৰাকৃতিক অৱয়ব, যিবিলাক আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰত আছে। আৰু আমি আজি পঢ়িবলৈ লৈছোঁ এইখিনিয়ে যে এই প্ৰাকৃতিক অৱয়ববোৰনো কেনেদৰে ভূপৃষ্ঠৰ উপৰিভাগত সৃষ্টি হ'ল, বা এই সৃষ্টি হোৱা প্ৰাকৃতিক অৱয়ববোৰ কি ধৰণেৰে আকৌ পৰিৱৰ্তিত হৈছে, বা অৰ্থাৎ তাত কেনেকৈনো পৰিৱৰ্তন সাধন হৈছে।
আমি যে ক'লোঁ যে স্থলভাগৰ ওপৰত আমি বিভিন্ন ধৰণৰ নদ নদী পাহাৰ পৰ্বত সমভূমি মালভূমি মৰুভূমি আদি দেখা পাওঁ ঠিক সেইদৰে আমাৰ যিবোৰ মহাসাগৰ আছে সাগৰ বা মহাসাগৰ আছে তাৰ তলিভাগতো আমি বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ব দেখা পাওঁ সমভূমি মালভূমি গভীৰ খাট বা পাহাৰ পৰ্বত বা পাহাৰৰ শাৰী আমি এই জলভাগৰ তলতো আমি দেখিবলৈ পাওঁ আৰু এটা কথা জানানে ছাত্ৰ ছাত্ৰীসকল যে এই যি আমি প্ৰাকৃতিক অৱয়ব দেখিছোঁ এই অৱয়বসমূহ সদায় পৰিৱৰ্তন হৈ থাকে ই সদায় একেধৰণে নাথাকে যি ধৰণে সৃষ্টি হৈছিলে সেইটো সলনি হৈ আকৌ বেলেগ এটা হ'ব পাৰে কোনোবা ঠাইত ধৰি লোৱা পাহাৰ এটা বা পৰ্বত এটা আছিলে বা বহু হাজাৰ বছৰ পিছত বা যুগ যুগ পিছত সেই ঠাইখিনি সমভূমিলৈ ৰূপান্তৰিত হ'ব পাৰে বা কোনোবা এঠাইত সমভূমি আছিলে বা সাগৰ এখন আছিলে বহু দিনৰ পিছত বহু যুগৰ পিছত সি আকৌ মানে পাহাৰ বা পৰ্বতলৈ ৰূপান্তৰিত হ'ব পাৰে এতিয়া এই ভূপৃষ্ঠত অৱয়বসমূহনো সৃষ্টি হ'ল কেনেকৈ আমি যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ব পঢ়িছোঁ প্ৰাকৃতিক অৱয়বৰ কথা কৈছোঁ এইবোৰ সৃষ্টি হ'ল ন কেনেকৈ এইবোৰ সৃষ্টি হোৱাত কিছুমান কাৰকে সদায় সহায় কৰি আহিছে কিছুমান কাৰকে ভূপৃষ্ঠৰ ওপৰত বাহিৰৰ পৰা আৰু কিছুমানে আমাৰ ভূপৃষ্ঠৰ তলৰ পৰা অন্তৰ্ভাগৰ পৰা কিছুমান কাৰকে অহৰহ ক্ৰিয়া কৰিছে যাৰ সেইবোৰ ক্ৰিয়া কিছুমান আমি দেখা পাওঁ আৰু কিছুমান আমাৰ অজ্ঞাতে হৈ থাকে গতিকে এই কাৰকবিলাকে অহৰহ ক্ৰিয়া কৰি কৰি ভূপৃষ্ঠৰ ওপৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে আৰু এই কাৰকবিলাককে আমি কি বুলি কওঁ ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী কাৰক বুলি কওঁ এইটো তোমালোকে মনত ৰাখিবা এইটো প্ৰশ্ন হয় ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী কাৰক কাক বোলে আৰু এই কাৰকসমূহক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে বাহ্যিক কাৰক আৰু আনটো হৈছে আভ্যন্তৰীণ কাৰক এইটো এনেকুৱা ধৰণৰ এইটোৱে আহে প্ৰশ্নটো সাধাৰণতে যে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী কাৰক কাক বোলে আৰু ইয়াক কেইটা আৰু কি ভাগত ভগোৱা হৈছে গতিকে সেইটো আমি গম পালোঁ এতিয়া আমি যাওঁ বাহ্যিক কাৰকলৈ বাহ্যিক কাৰক কাক বোলে যিবোৰ কাৰকে পৃথিৱীৰ উপৰিভাগত যে বাহিৰৰ পৰা ক্ৰিয়া কৰে ই অনবৰতে বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু বিভিন্ন ধৰণৰ অৱয়বৰ সৃষ্টি কৰে বা পৃথিৱীৰ উপৰিভাগত ই বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে এতিয়া বাহিৰৰ পৰা ক্ৰিয়া কৰা বুলি ক'লে আমি কোনবোৰ কাৰকৰ কথা ক'ব পাৰিম যে সূৰ্যৰ তাপ বতাহ বৰষুণ নদী হিমবাহ বা সাগৰৰ ঢৌ এইবিলাকে কি হয় অনবৰতে ভূপৃষ্ঠৰ উপৰিভাগত ক্ৰিয়া কৰে আৰু ইয়াত বিভিন্ন ধৰণৰে পৰিৱৰ্তন সাধন কৰে ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ উদ্ভিদ আৰু প্ৰাণীৰ কথা এই উদ্ভিদ আৰু প্ৰাণীয়ে কি হয় যে জৈৱিক কাৰক হিচাপেও কেতিয়াবা বাহ্যিক কাৰক হিচাপে ই কাম কৰে ইয়াক আমি জৈৱিক কাৰক বুলি ক'ব পাৰোঁ এতিয়া ইয়াৰ পিছত আহিম আমি আভ্যন্তৰীণ কাৰকনো কোনবোৰ যে কিছুমান এনেকুৱা ধৰণৰ কাৰক আছে যে যিবোৰে অনবৰতে ভূপৃষ্ঠৰ অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰি থাকে অহৰহ ক্ৰিয়া কৰে আৰু অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰি ই কি কৰে ভূপৃষ্ঠৰ উপৰিভাগত ই বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সৃষ্টি কৰে বা বিভিন্ন ধৰণৰ ই অৱয়বৰ সৃষ্টি কৰে আৰু এই কাৰকবিলাক হৈছে আগ্নেয়গিৰি উদগীৰণ বা ভূমিকম্প যে আগ্নেয়গিৰি উদগীৰণ বা ভূমিকম্প পৃথিৱীৰ উপৰিভাগৰ পৰা নহয় সি অন্তৰ্ভাগৰ পৰা হয় কিন্তু ই পৰিৱৰ্তনটো ক'ত কৰে পৃথিৱীৰ উপৰিভাগত কৰে আৰু এটা কথা যে বাহ্যিক কাৰকে যিবোৰ পৰিৱৰ্তন সাধন কৰে এইবোৰ খুব লাহে লাহে হয় বহুত যুগৰ পিছতহে বা বহু বছৰ পিছতহে তাৰ পৰিৱৰ্তনটো আমাৰ চকুত পৰে বা সি লক্ষণীয় হৈ উঠে কিন্তু এই যিবোৰ আভ্যন্তৰীণ কাৰক আছে আভ্যন্তৰীণ কাৰকবিলাকে কিন্তু যেতিয়া সিহঁতে নিজৰ কাম কৰিব সি খুব সোনকালে পৰিৱৰ্তন সাধন কৰে এতিয়া ধৰি লওক আগ্নেয়গিৰি উদগীৰণেই হওক বা ভূমিকম্পই হওক ভূমিকম্প হ'লে এনেকুৱা হয় যে কোনোবা ওখ ঠাই সি এক মুহূৰ্তৰ ভিতৰত সি তললৈ বহি যাব পাৰে বা কেতিয়াবা তেনেকুৱা চাপৰ ঠাইও আকৌ ওপৰলৈ উঠি আহিব পাৰে এতিয়া এই যিবোৰ আভ্যন্তৰীণ কাৰক আছে আভ্যন্তৰীণ কাৰকবিলাকে যিবোৰ কাম কৰি থাকে যিবোৰ ক্ৰিয়া কৰে সেই ক্ৰিয়া কৰাৰ মূলত তাৰ ভিতৰত এটা প্ৰক্ৰিয়া থাকে যিটো প্ৰক্ৰিয়াই এই আভ্যন্তৰীণ কাৰকবিলাকক পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰাত সহায় কৰে আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কয় ফলক বিৱৰ্তন বুলি কোৱা যায় তোমালোকে মনত ৰাখা ফলক বিৱৰ্তন এইটো এটা জটিল প্ৰক্ৰিয়া এটা যিটো তোমালোকে ইমান বহুতকৈ জানিব লগা নাই তথাপিতো মই অকণমান একদম বেছিক কনচেপ্ট বুলি যিটো কয় অকণমানকৈ বুজাই দিছোঁ থুলমূলকৈ যে আমাৰ পৃথিৱীখন কিছুমান ফলকৰ দ্বাৰা গঠিত যে একেবাৰে সমান নহয় পৃথিৱীখন কিছুমান ফলক প্লেট বুলি কয় তাক ইংলিছত যে ফলক কিছুমানৰ দ্বাৰা পৃথিৱীখন গঠিত হৈছে ফলক বুলি ক'লে এতিয়া তোমালোকে এই যে আমি যে পাজলছবিলাক কৰোঁ তোমালোকে হয়তো কৰিছিলা সৰুতে পাজলছবিলাক ইটোৰ লগত সিটো আমি যে লগাই দিওঁ তাত এটুকুৰকৈ লগাই পেলাই গোটেই পাজলছটো কমপ্লিট কৰা হয় নহয়নে ঠিক সেই পৃথিৱীৰ উপৰিভাগটো সেই তেনেকুৱা কিছুমান ফলকেৰে ইখনৰ সিখনৰ লগত লাগিলেই কিছুমান ফলকেৰে ই গঠিত হৈছে
আৰু এই ফলকবিলাক কিন্তু ৰৈ নাথাকে এই ফলকবিলাক হৈছে গতিশীল ই গতি কৰি থাকে গতিকে এই ফলকবিলাকৰ গতিৰ পৰাই যিটো হি গতি কৰে এই গতিশীল ফলকবিলাকৰ পৰাই কি হয় এই আভ্যন্তৰীণ কাৰকবিলাক যে আগ্নেয়গিৰি হওক বা ভূমিকম্প হওক এইবিলাকৰ উৎপত্তি হয় বা ইহঁতি এইবিলাক সংঘটিত কৰাত ই সহায় কৰে গতিকে যিটো তত্ত্বই এই গতিশীল ফলকবিলাকৰ গতিৰ বিষয়ে অধ্যয়ন কৰে তাকে আমি সেই তত্ত্বটো কি বুলি কোৱা যায় ফলক বিবৰ্তন বুলি কোৱা হয় এতিয়া আমি আগ্নেয়গিৰি ভূমিকম্পৰ কথা ক'বলৈ গ'লে ভূমিকম্পৰ ফলত আমাৰ কোৱা হয় যে 1950 চনত এটা ডাঙৰ ভূমিকম্প হৈছিলে বুলি কয় অসমত যে তেতিয়া কি হৈছিলে কোৱা হয় ব্ৰহ্মপুত্ৰৰ তলিভাগ যথেষ্ট উঠি গৈছিলে এই বাম হৈছিলে বুলি কোৱা যায় আকৌ তোমালোকে চান্দুবিটো জানাই চান্দুবি যিটো যে তাত হেতু লেকটো হ্ৰদটো যে 1897 চনত এটা ভূমিকম্পৰ ফলত হি মানে এখন তাত সমান ঠাই আছিলে তাত বহুতো গছ-গছনি থকা ঠাই আছিলে যে হেতু তললে বহি গৈ পেলাই সেই লেকটো চান্দুবি লেকটো সৃষ্টি হ'ল বুলি কোৱা যায় তেতিয়াহ'লে আমি এতিয়ালৈকে গম পালোঁ যে পৃথিৱীৰ উপৰিভাগটোনো কি বা ভূপৃষ্ঠ বুলি ক'লে আমি কি বুজো আৰু এই ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰা কাৰক কেইটাৰ বিষয়ে আমি জানিলোঁ হয়নে কেইটা কাৰক আৰু কি এতিয়া আমি আজিৰ পাঠটিত মই তোমালোকক আগতে ক'লোঁ যে আজিৰ পাঠটিত আমি এই ইয়াত দিয়া কিতাপত সন্নিৱিষ্ট হোৱা 4টা কাৰকৰ এটা প্ৰধান কাৰকৰ কথা আমি পঢ়িম বাহ্যিক কাৰকৰ কথা পঢ়িম আমি আজি পঢ়িম যে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী এটা প্ৰধান বাহ্যিক কাৰক হিচাপে নদীৰ কাৰ্য নদীয়েনো কি ধৰণেৰে ক্ৰিয়া কৰে বা কি ধৰণেৰে কাৰ্য কৰি ভূপৃষ্ঠৰ উপৰিভাগত বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰে এতিয়া এই বাহ্যিক কাৰকসমূহৰ কথা এতিয়া যেহেতু আমি নদীৰ কথা পঢ়িবলৈ গৈ আছোঁ তেতিয়া আমি এটা কথা আগতীয়াকৈ জানি ল'ব লাগিব যে এই কাৰকবিলাকে ভূপৃষ্ঠৰ ওপৰত যেতিয়া তাৰ ক্ৰিয়া আৰম্ভ কৰে সেই ক্ৰিয়া কিন্তু ভূপৃষ্ঠৰ সকলো ঠাইতে সমানে নহয় ই বিভিন্ন কাৰণৰ ওপৰত তাৰ ক্ৰিয়া বা কাৰ্যকলাপবিলাক বেলেগ বেলেগ হয় এতিয়া ভূপৃষ্ঠৰ তাৰ ওপৰত মানে এই কাৰকবোৰৰ শক্তিটো বা ধৰ্মটো বেলেগ বেলেগ হয় সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে যে হেৰিটো মানে ঠাইখিনি কোনখিনি ঠাইৰ ওপৰত কোনটো কাৰকে ক্ৰিয়া কৰিব হয়নে সময় বা ঠাই লৈ পেলাই অঞ্চল লৈ পেলাই সেইটো কাৰণে আমি সেই অঞ্চলটোৰ ভূতাত্ত্বিক গঠনটোৰ কথা জানিব লাগিব সেই ঠাইখিনি পৰিৱেশটো কেনেকুৱা হ'ব সেইটো আমি জানিব লাগিব বা সময় লৈ পেলাই এতিয়া এইটো সময়ত আজিৰ দিনটোত বা আজিৰ সময়খিনিত এটা হিমবাহে বা আমাৰ মেৰু অঞ্চলত যি ধৰণেৰে ক্ৰিয়া কৰিব আজিৰ পৰা হয়তো কিছু বছৰৰ পিছত তাৰ ক্ৰিয়াটো সলনি হ'ব পাৰে কাৰণ যি ধৰণেৰ গোলকীয় উত্তাপ বাঢ়িছে তাৰ ফলত কি হৈছে হিমবাহবোৰ গলিবলৈ আৰম্ভ কৰিছে ফলত তাৰ শক্তি কমি আহিছে গতিকে এতিয়া যি ধৰণেৰে ক্ৰিয়া কৰি হি পৰিৱৰ্তন সাধন কৰিব আজিৰ পৰা বহু বছৰ পিছত হয়তো হেতু বেলেগ হ'ব পাৰে বা এতিয়া আমি ঠাইৰ কথা যদি কওঁ যে আমাৰ ইয়াত আমাৰ মৌচুমী অঞ্চলত কি যে ইয়াত বৰষুণ বেছি হয় নদ নদীৰ পৰিমাণ বেছি গতিকে আমাৰ ইয়াত এখন নদীয়ে যি ধৰণেৰে কাৰ্য কৰিব মৰুভূমি অঞ্চলত কিন্তু নদীয়ে সেই ধৰণেৰে তাৰ কাৰ্যটো কৰিব নোৱাৰিব গতিকে মৰুভূমি অঞ্চলত কিহে তাৰ ক্ৰিয়াকলাপ কৰি পৰিৱৰ্তন সাধন কৰিব বতাহে যিহেতু তাত বতাহৰ প্ৰকোপটো অলপমান বেছি হয় এতিয়া আমি নদীয়েনো কি ধৰণেৰে ক্ৰিয়াকলাপ কৰে সেইটো আমি জানোচোন আহা যে পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলসমূহত য'ত বৰষুণৰ পৰিমাণটো অলপ বেছি হয় যে তাত নদ নদীয়ে বিভিন্ন ধৰণেৰে ক্ৰিয়াকলাপ কৰি পেলাই ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰিছে এতিয়া নদীৰ কাৰ্যৰ পঢ়াৰ আগে আগে আমি নদীৰ বিষয়ে দুটা বস্তু জানি ল'ব লাগিব যে নদীৰ অৱবাহিকা আৰু নদীৰ গতিপথ এটা নদীৰ অৱবাহিকা বুলি ক'লে আমি কি বুজো যেতিয়া নদী এখন উৎসৰ পৰা মোহনালৈকে বৈ আহোঁতে তেতিয়া তাৰ লগত দাঁতি কাষৰীয়া বেলেগ বেলেগ ঠাইৰ পৰা কিছুমান উপনদী বা শাখা নদী আহি পেলাই মূল নদীখনত লগ হয় আৰু একেলগে ইহঁতি বৈ আহি পেলাই মোহনা অঞ্চল পায় বা সাগৰত মিলিত হয় গতিকে এই উৎসৰ পৰা মোহনালৈ যিখিনি অঞ্চল নদীখনে বৈ আহিলে আৰু লগত যিখিনি উপনদী বা শাখা নদী আছিলে সেই শাখা নদী বা উপনদীয়েও যিখিনি অঞ্চল আগুৰি আছে এই গোটেইখিনিক আমি একেলগে গোটেই অঞ্চলটোক আমি একেলগে কি বুলি কওঁ নদী অৱবাহিকা বুলি কওঁ ই দেখাত জালাকৃতিৰ হয় এখন পাতৰ নিচিনা হয় যে পাত এখনত যেনেকৈ মেইন শিৰডাল থাকে আৰু তাত বাকী উপশিৰাবোৰ আহি পেলাই লগ হয় আৰু সেই গোটেই পাতখনকে আমি কি বুলি কওঁ সেই তেনেকুৱাকৈ চালে সেই গোটেই অঞ্চলটোক আমি কি বুলি ক'ব পাৰিম নদী অৱবাহিকা বুলি কওঁ আৰু এটা আছে যে নদীৰ গতিপথ যেতিয়া নদী এখন উৎসৰ পৰা বৈ আহি মোহনা অঞ্চললৈকে বৈ আহোঁতে যিটো পথেৰে ই গতি কৰি আহিব সেই গোটেই পথটোক নদীখনৰ গতিপথ বুলি কোৱা হয় আৰু এইটো আমি এইকাৰণে জানি লৈছোঁ যে নদীৰ ইয়াৰ পিছত যিখিনি কাৰ্য থাকিব এই কাৰ্যখিনি ই তাৰ গতিপথ আৰু অৱবাহিকা অঞ্চলতে সংঘটিত কৰে এতিয়া নদীৰ গতিপথটো তিনিটা ভাগত ভাগ কৰা হৈছে ইয়াৰ তাৰ উচ্চতা অনুসৰি তিনিটা ভাগত ভাগ কৰিছে
উচ্চগতি, মধ্যগতি আৰু নিম্নগতি। উচ্চগতি মানে হৈছে নদী এখন যেতিয়া পৰ্বতৰ পৰা ওলাই আহিব, উৎসৰ পৰা ওলাই আহোঁতে যিখিনি ওখ অংশই দেখি বৈ আহিব সেইখিনি অংশক আমি কি বুলি কওঁ? উচ্চগতি বুলি কওঁ। সেই অংশত নদীৰ কিছুমান কাৰ্য বেলেগ হয়। তাৰপিছত আহি যেতিয়া সমতল অঞ্চলত সোমাবহি সেইখিনিক কি বুলি কোৱা যায়? নদীৰ মধ্যগতি বুলি কোৱা যায়। তেতিয়া কি হয়? নদীৰ গতিবেগটো, পানীৰ সোঁতটো অলপমান কমি আহে। আৰু আহি নদী এখন যেতিয়া সাগৰত পৰাৰ সময় হয়, যে তাৰ মোহনা অঞ্চল পায়হি, তেতিয়া সেই অংশখিনিক কি বুলি কোৱা হয়? নদীৰ নিম্নগতি বুলি কোৱা হয়। নদীয়ে নিজৰ গতিপথ আৰু অৱবাহিকা অঞ্চলত বিভিন্ন ধৰণেৰে ক্ৰিয়া কৰে। এতিয়া নদীৰ এই কাৰ্যক আমি 3টা ভাগত ভাগ কৰিছোঁ: খনন কাৰ্য বা ক্ষয় কাৰ্য, পৰিবহন কাৰ্য আৰু অৱক্ষেপন কাৰ্য। অৰ্থাৎ নদীয়ে খনন কৰিব, খনন কৰি যিখিনি বস্তু সি ক্ষয় আনিব, যে নদীৰ তলিভাগৰ পৰা হওক বা তাৰ কাষৰ পাৰৰ পৰা যিখিনি বস্তু সি ক্ষয় কৰি আনিব, সেইখিনি নদীয়ে লগত পৰিবহন কৰিব। আৰু এটা সময় এনেকুৱা আহিব যে নদীয়ে লগত পৰিবহন কৰি অনা বস্তুখিনি ই ঠায়ে ঠায়ে জমা কৰিব, বা তাক ডিপজিট কৰা বুলি কয়, অৱক্ষেপ কৰা বুলি কয়। তাক ঠায়ে ঠায়ে জমা কৰি বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰিব। নদীয়ে সাধাৰণতে উচ্চগতি আৰু মধ্যগতি অঞ্চলত খনন কাৰ্য বেছিকৈ চলায়। কাৰণ সেই সময়ত নদীৰ কি হয়? গতিটো খুব বেছি থাকে, পানীৰ সোঁতটো খুব বেছি থাকে। সেইকাৰণে সেই সময়ত নদীয়ে তাৰ তলভাগ, নদীখন বৈ আহোঁতে তাৰ তলভাগ বেছিকৈ খহাই আনে বা কাটি দিয়ে তলখিনি, কাৰণ তাৰ স্পীডটো খুব বেছি হয়। সেইকাৰণে আমি পাহাৰীয়া অঞ্চলৰ নদীবিলাক কি হয়? খুব বেছি ঠেক হয়, তাৰ গতিপথটো বেছি বহল নহয় আৰু গভীৰ হয়, অলপমান বেছি দ হয়। কাৰণ পানীৰ শক্তিটো বেছি থাকে কাৰণে সি তাৰ তলভাগ খহাই পানীটো সৰহকৈ কঢ়িয়াই আনে। যেতিয়া নদী এখন প্ৰবাহিত হয়, তাৰ পানীখিনি যেতিয়া বৈ আহে, পানীখিনিয়ে কি কৰে জানানে? নদীৰ গতিপথত যিবোৰ শিল, বোকা, বালি থাকে সেইবোৰৰ ওপৰত এটা হেঁচা দিয়ে, এটা হেঁচা প্ৰয়োগ কৰে। আৰু সেই হেঁচাৰ ফলত কি হয়? সেই গতিপথত থকা যিবোৰ শিল, বালি বা বিভিন্ন ধৰণৰ বস্তু থাকে সেইবোৰ এৰাই আহে। গতিকে এই যে পানীয়ে যিটো হেঁচা দিয়ে তাৰ গতিপথক, সেই হেঁচাটোক বা সেই ক্ৰিয়াটোক কি বুলি কয় জানানে? জলচালিত ক্ৰিয়া বুলি কয়। এইটো এটা দৰকাৰী প্ৰশ্ন হয় কেতিয়াবা, যে জলচালিত ক্ৰিয়া কাক বোলে? গতিকে এই জলচালিত ক্ৰিয়াৰ ওপৰতে কি হয়? নদীয়ে কেনেকৈ খহাই আনিছে, খনন কৰিছে, সেইটো বহুত নিৰ্ভৰ কৰে। এতিয়া যে আমি আগতে ক'লোঁ যে নদীয়ে উচ্চগতি অংশত সি বেছিকৈ খহাই কাৰণে তাত কি হয়? যে তাৰ গতিপথটো ঠেক হয় আৰু দ হৈ পৰে, বেছি গভীৰ থাকে। তাৰপিছত নদী এখন যেতিয়া লাহে লাহে আহি উচ্চভূমিৰ পৰা লাহে লাহে আহি পেলাই মধ্যগতি অঞ্চল পায়হি, অৰ্থাৎ সমভূমিত প্ৰৱেশ কৰে। সমভূমিত প্ৰৱেশ কৰাৰ লগে লগে কি হয় জানানে? নদীৰ পানীৰ গতিবেগটো কমি যায়, অলপমান সি দুৰ্বল হৈ পৰে। কাৰণ তাৰ পানীখিনিৰ আগতে যিমান কোবতা আহিছিলে, কোবটো কমি যায়, কাৰণ ঢালটো কমি যায় মাটিখিনিৰ। কমাৰ লগে লগে সিটো যিখিনি পানী আনিছে সেই পানীখিনিতো সি কঢ়িয়াবই লাগিব। আৰু ফলস্বৰূপে সেইখিনি যিহেতুকে তাৰ গতিবেগটো কমি যায়, তাৰ জোৰটো কমে, গতিকে নদীয়ে তাৰ তলভাগটো ইমান বেছিকৈ খহাব নোৱাৰে। ফলস্বৰূপে সি যিখিনি পানী কঢ়িয়াই আনিছে সেইখিনি সি আগুৱাই লৈ যাবৰ কাৰণে, প্ৰবাহিত কৰি লৈ যাবৰ কাৰণে নদীয়ে কি কৰে? তাৰ কাষটো খহাবলৈ আৰম্ভ কৰে। তাৰ কাষৰ ঠাইবিলাক খহাই নদীৰ গতিপথটো বহল কৰি পেলায়। আৰু এই যে নদীয়ে তাৰ কাষবিলাক খান্দি পেলাইছে বা ক্ষয় নিয়াইছে, সেই কাৰ্যটোক নদীৰ পাৰ খনন বা পাৰ্শ্ব খনন বোলে। যে তাৰ পাৰটো খহাই আনিছে, খহাই দি পেলাই কি কৰে? নদীখন বহল কৰে আৰু সেই পানীখিনি সি সহজতে বোৱাই লৈ যায়। এতিয়া তোমালোকে হয়তো মন কৰিছা, বানপানীৰ সময়ত আমি টিভিতে সাধাৰণতে দেখা পাওঁ যে খুব যে গৰা খহনীয়াবোৰ দেখাই, দেখিছানে? পানী যেতিয়া বেছি হয় সি তাৰ কাষৰ ঠাইবিলাকে খুব সোনকালে খহাই দিয়ে, একদম চপৰে মাটিবোৰ খহিবলৈ আৰম্ভ কৰে। গতিকে এই গৰা খহনীয়াটো হৈছে পাৰ্শ্ব খনন বা পাৰ খননৰ এটা উদাহৰণ। এতিয়া এইদৰে পাৰ্শ্ব খনন কৰি নদী এখন সমতল অঞ্চলত বৈ যাবলৈ আৰম্ভ কৰে। সমতল অঞ্চলত নদী যেতিয়া বৈ যায় সি খুব একা বেকা হয়, যে সেইটোৱে যিখিনিত সি সুবিধা পায় খহাই পেলাই লৈ যায়, আকৌ বেকাকৈ পাৰ হৈ যায়, যে সি তেনেকৈ পাৰটো খহাই একা বেকাকৈ যেনিয়ে সুবিধা পায় নদী এখন বৈ যায়। গতিকে কেতিয়াবা এনেকুৱা হয়গৈ যে এই একা বেকা যিবোৰ ভাঁজবোৰ অতি বেছি হয়। অতি বেছি ভাঁজযুক্ত হৈ যোৱাৰ লগে লগে নদীত যদি পানীৰ পৰিমাণটো বাৰিষা কালত বাঢ়ি যায়, সেই ভাঁজেদি নদীখনে পানীখিনি কঢ়িয়াই নিবলৈ অসুবিধা হয়। ইমান বেছি পৰিমাণৰ পানী সেই ভাঁজেদি পাৰ হৈ যাবলৈ অসুবিধা পায়। তেতিয়া কি কৰে নদীয়ে? কাৰণ সেইটো সময়ত নদীৰ কোবটো বেছি থাকে, বেগটো বেছি থাকে, গতিকে সি নতুন এটা ঠাই খহাই পেলাই চিধাকৈ পাৰ হৈ গুচি যায়। আৰু সেই যিটো ভাঁজ থাকি গ'ল, সেই ভাঁজটোক তেনেকৈ এৰি দিয়ে। গতিকে এই ভাঁজটো দেখাত কি হয়? অশ্বক্ষুৰা বা ঘোঁৰাৰ ভৰিটোৰ নিচিনা হয়।
ঘোঁৰাৰ খুৰাটো মন কৰিলে কেতিয়াবা হেৰিত দেখা পাবা যে সি অলপ চি আকৃতিটোৰ নিচিনা হয় আৰু তোমালোকে কিতাপত নিশ্চয় ছবিটো আছে চাই লোৱাচোন যে অলপ চি আকৃতিৰ নিচিনা হয় আৰু সেই কাৰণে যে ভাঁজটো বেছি হয় আৰু এই চি আকৃতিৰ যিটো ভাঁজ থাকি গ'ল তাত কালক্ৰমত পানী জমা হৈ পেলাই ই হ্ৰদৰ সৃষ্টি হ'ব পাৰে আৰু সেইবাবে এই হ্ৰদটোক কি বুলি কয় অশ্বক্ষুৰা হ্ৰদ বুলি কয় বা ইংৰাজীত তাক অক্সবো লেক বা হৰ্চু লেক বুলিও কোৱা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি নদীৰ খনন কাৰ্যৰ কথা জানিলোঁ হয়নে কেনেকৈ ই খনন কৰে বা কেনেকৈ ই অৱয়ৱৰ সৃষ্টি কৰে এতিয়া নদীয়ে খনন কৰোঁতে যিবোৰ গেট লৈ আহে লগত খনন কৰা বস্তুবোৰটো সি লগত কঢ়িয়াই আনে এই গেটবোৰ ই বিভিন্ন ধৰণেৰে লগত কঢ়িয়ায় কিছুমান পদাৰ্থ কি কৰে পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়াই আনে বিভিন্ন ধৰণৰ লৱণ পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত নদীয়ে কঢ়িয়াই আনে আকৌ কিছুমান পদাৰ্থক নদীয়ে মানে পানীয়ে নিজৰ বুকুত কি কৰে উপঙি থকা অৱস্থাত লৈ আহে এই বালি বোকা পলস আদিবিলাক নদীয়ে নিজৰ বুকুত উপঙাই পেলায় পানীতে উপঙি পেলাই সেইবিলাক বৈ আহে আকৌ কিছুমান এনেকুৱা বস্তু আছে যিবোৰ খুব গধুৰ ডাঙৰ শিল বা বালি তেনেকুৱা টুকুৰাবিলাক যিবোৰ নদীয়ে উপঙাব নোৱাৰে সেইবোৰ কি হয় নদীৰ বুকুৱেদি বাগৰি পাৰ হৈ আহে গতিকে এই যিবোৰ বস্তু নদীৰ বুকুৱেদি বাগৰি পাৰ হৈ আহে সেইবিলাকক আকৌ এটা বেলেগ নামাকৰণ কৰা হৈছে সেই পদাৰ্থবোৰক নৈ বুকুৰ বোজা বা বেড লোড বুলি কোৱা হয় যিহেতুকে ই নদীৰ বুকুৱেদি বাগৰি আহে এতিয়া যেতিয়া নদীয়ে আহি পেলাই মধ্যগতি বা নিম্নগতি অংশত সোমায়হি তেতিয়া কি কৰে নদীয়ে যিবোৰ লগত পলস বালি বোকা বা গেট কঢ়িয়াই আনিছিলে সেইবিলাক বেছিকৈ কঢ়িয়াব নোৱাৰা হৈ যায় কাৰণ নদীখন লাহে লাহে দুৰ্বল হৈ আহে সেই সময়ত কি কৰে নদীয়ে তাৰ গতিপথতে কেতিয়াবা গতিপথত আৰু কেতিয়াবা তাৰ দুয়োপাৰে এই গেটবোৰ জমা কৰিবলৈ আৰম্ভ কৰে আৰু যি ঠাইত নদীৰ গতিবেগটো বেছি ধীৰ হয় তেনেকুৱা ঠাইত বেছিকৈ জমা কৰে আকৌ নদীখন পাৰ হৈ যায় আকৌ জমা কৰে তেনেকুৱাকৈ জমা কৰি যায় আৰু নদীয়ে নৈৰ বুকুত এনেকৈ বালি বোকাবিলাক জমা কৰি কিছুমান অৱয়ৱৰ সৃষ্টি কৰে কিছুমান উচ্চভূমি নদীতকৈ ওখ ঠাই বালিয়া ঠাই সেই ঠাইবিলাকক কি বুলি কয় জানানে অৱয়ৱটো বালিচৰ বুলি কোৱা যায় তোমালোকে নিশ্চয় জানা বালিচৰবিলাক আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুটো তেনেকুৱা বহুত বালিচৰ আছে যে এই বালিচৰবোৰ কিছুমান আকৌ মানে স্থায়ী থাকে কিছুমান অস্থায়ী কিছুমান সৰু বালিচৰ যিবোৰ পানীত আকৌ পানী বেছি হৈ যোৱাৰ লগে লগে নদীত সেইবোৰ ডুব খাই যায় আৰু কিছুমান আকৌ স্থায়ী বালিচৰ থাকে যিবোৰ পানী বেছি হ'লেও সম্পূৰ্ণৰূপে তাক পানীয়ে ডুবাই পেলাব নোৱাৰে আকৌ কেতিয়াবা সাধাৰণতে বাৰিষা বানপানী যেতিয়া হয় নদীত লগত যিবোৰ সি পলস জাবৰ জোথৰ আৱৰ্জনা লৈ আহে নদীয়ে কি কৰে তাৰ দুয়োপাৰে বহুত দূৰলৈকে সেইবোৰ জমা কৰি কিছুমান সমতল ভূমিৰ নিম্নভূমি কিছুমানৰ সৃষ্টি কৰে আৰু এই নিম্নভূমিবোৰ কি হয় খুব পলসুৱা হয় সাৰুৱা হয় কাৰণ ইয়াত এই লগত অনা পলসবিলাক বেছিকৈ জমা হয় আৰু এই নিম্নভূমিবোৰক কি বুলি কোৱা হয় প্লাৱন ভূমি বুলি কোৱা হয় আৰু যেতিয়া বাৰিষা বেছিকৈ পানী হয় এই প্লাৱন ভূমিবোৰ আকৌ কি হয় কেতিয়াবা পানীয়ে ডুবাই পেলাবও পাৰে এইদৰে নদীয়ে লগত কঢ়িয়াই অনা বস্তুবিলাক কিছুমান অলপমান মোটা থাকে বা যিবোৰ বস্তু কিছুমান আকৃতিত ডাঙৰ থাকে তেনেকুৱাবিলাক আকৌ কি হয় নদীয়ে কেতিয়াবা তাৰ কাষত নদীৰ কাষত জমা কৰে দীঘলীয়া শাৰী হিচাপে এটা কেতিয়াবা জমা কৰি ওখ কিছুমান অৱয়ৱৰ সৃষ্টি হয় দেখাত মাথাউৰিৰ নিচিনা হয় সেইবাবে এইবোৰক কি বুলি কোৱা হয় প্ৰাকৃতিক বান্ধ বুলি কয় তেনেকুৱা নদীৰ কাষে পাৰে কেতিয়াবা কিছুমান প্ৰাকৃতিক বান্ধ দেখিবলৈ পোৱা যায় দেখাত মাথাউৰি আকৃতিয়ে হয় সেইকাৰণে বান্ধ বুলি কয় যে মাথাউৰিবিলাক মানুহে সাজে কিন্তু ই প্ৰাকৃতিকভাৱে সৃষ্টি হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি নদীয়ে তাৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা কেইবাটাও অৱয়ৱৰ কথা পঢ়িলোঁ যে বালিচৰ হওক বা প্লাৱন ভূমি বা প্ৰাকৃতিক বান্ধ আৰু এটা অৱয়ৱ আছে প্ৰধান অৱয়ৱ যিটো নদীৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হয় আৰু সেইটো হৈছে ব-দ্বীপ তোমালোকে নিশ্চয় নামটো শুনিছাই যে নদী এখন যেতিয়া বৈ গৈ তাৰ মোহনা অঞ্চল পায়গৈ সাগৰত পৰাৰ আগে আগে যিখিনি অগভীৰ অঞ্চলত পায় সেই সময়ত নদীৰ কি হয় যে সেইটো নিম্নগতি নদীৰ কোবটো বা তাৰ সি একেবাৰে নদীখন দুৰ্বল হৈ পৰে পানীৰ বেগটো একেবাৰে কমি যায় ফলত নদীয়ে যিবোৰ তাৰ আৱৰ্জনা লগত কঢ়িয়াই আনিছিলে সেইখিনি কি হয় ঠায়ে ঠায়ে জমা কৰে আৰু সেই জমা কৰা আৱৰ্জনাবোৰ বহুত দিন ধৰি জমা হৈ সেইবোৰে কিছুমান সৰু ডাঙৰ দ্বীপৰ সৃষ্টি কৰে আৰু এই দ্বীপবিলাকৰ আকৃতি সাধাৰণতে অসমীয়া ব আখৰটোৰ নিচিনা হয় বা ইংৰাজী ডি আকৃতিটোৰ নিচিনা হয় ডি আখৰটোৰ নিচিনা হয় আৰু সেইকাৰণে এইবিলাকক কি বুলি কোৱা হয় ব-দ্বীপ বুলি কোৱা যায়
যে সেইখিনি সময়ত নদীৰ মানে বেগটো ইমান কম থাকে, ইমান সি দুৰ্বল হয় যে লগত যিবোৰ আৱৰ্জনা কঢ়িয়াই সেইখিনি য'ত জমা কৰে সেই আৱৰ্জনাবোৰ ফালি সি পাৰ হৈ যাব নোৱাৰে নদীখন, গতিকে তাৰ কাষে দিয়ে আকৌ পাৰ হৈ যায়। ঠিক তেনেদৰে গৈ আকৌ কোনোবাখিনি ঠাইত যদি নদীৰ আৰু বেছি সি তাৰ গতিবেগটো কমি যায়, আকৌ তাত সি তেনেকুৱাকৈ গেটবোৰ বা আৱৰ্জনাবোৰ জমা কৰি তেনেকৈ বহুত যুগ ধৰি তেনেকৈ জমা হৈ কিছুমান দ্বীপৰ সৃষ্টি হয়, আৰু সেই দ্বীপবোৰকে আমি কি বুলি কওঁ, ব-দ্বীপ, বা ইংৰাজীত তাক কি বুলি কোৱা যায়, ডেল্টা বুলি কয়। এতিয়া আমি গংগা ব্ৰহ্মপুত্ৰৰ মোহনাত বা যেতিয়া এই বংগোপসাগৰত পৰিছেগৈ তাত থকা সুন্দৰবন ব-দ্বীপৰ কথা আমি ক'ব পাৰোঁ। এই এটা মানে ফেমাছ আৰু হয়নে, যে তোমালোকেও চাগে তাৰ নামটো শুনিছা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই পাঠটিত যে ভূপৃষ্ঠৰ পৰিৱৰ্তন কেনেকৈনো ভূপৃষ্ঠ পৰিৱৰ্তন হয়, বা ভূপৃষ্ঠ বুলি ক'লে আমি কি বুজো, আৰু পৰিৱৰ্তন কিহৰ দ্বাৰা হয়, কোনবোৰ কাৰকেনো ভূপৃষ্ঠৰ পৰিৱৰ্তনত সহায় কৰে, সেইখিনি আমি পঢ়িলোঁ। কাৰকসমূহক কেইটা ভাগত ভাগ কৰে সেইটো পঢ়িলোঁ, আৰু আমি বাহ্যিক কাৰক, এটা প্ৰধান বাহ্যিক কাৰক হিচাপে আমি কিহৰ কথা পঢ়িলোঁ, নদীৰ কাৰ্য পঢ়িলোঁ, হয়নে। নদীৰ কাৰ্যত কেইটামান দৰকাৰী বস্তু তোমালোকে এইকেইটা বস্তু মনত ৰাখিবা, যে নদীৰ কাৰ্য কি ধৰণেৰে কাৰ্য কৰে, কেইটা ভাগত কাৰ্যকেইটা ভাগ কৰা হৈছে, বা নদীখনৰ গতিপথটোক আমি কেইটা ভাগত ভাগ কৰিছোঁ, নহয়নে। জলচালিত ক্ৰিয়া বুলিলে কি বুজো, বা সৰ্পিল গতি বুলি ক'লে আমি কি বুজো, বা পাৰ খনন বুলি ক'লে আমি কি বুজো, এইখিনি দৰকাৰী। তাৰপিছত নদীয়ে এই যে তিনিটা ক্ৰিয়া কৰিলে, সেই ক্ৰিয়াৰ ফলত ইহঁতি নদীখনে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন সাধন কৰে, অৰ্থাৎ কেনেকুৱা ধৰণৰনো ই অৱয়ৱবিলাকৰ সৃষ্টি কৰিব পাৰে, বা আগতে থকা অৱয়ৱবোৰ কেনেকৈ ই পৰিৱৰ্তন সাধন কৰিব পাৰে, সেইখিনি আমি পঢ়িলোঁ। আৰু এটা বস্তু ইয়াৰ মাজত আছে, নদীৰ বুকুৰ বোজা, এইটো তোমালোকে মনত ৰাখিবা। আৰু প্ৰথমতেই মই কৈছিলোঁ নদীৰ গতিপথ আৰু নদীৰ অৱবাহিকাৰ কথা, এইকেইটা তোমালোকৰ বৰ প্ৰয়োজনীয় বস্তু এই পাঠটোত। এতিয়া আমি আজিৰ পাঠটো ইমানতে শেষ কৰিম। নেক্সট অহা সপ্তাহত আমি ইয়াৰ বাহ্যিক কাৰক হিচাপে আমি বাকী 3টা কাৰকৰ কথা পঢ়িম। এটা হৈছে বতাহ, হিমবাহ আৰু সাগৰৰ ঢৌ, যে এই 3টা কাৰকেনো কি ধৰণেৰে ক্ৰিয়া কৰে, আৰু কেনেকুৱা পৃথিৱীৰ কেনেকুৱা ধৰণৰ ভূপৃষ্ঠৰ কোন অঞ্চলত এই কাৰককেইটাই ক্ৰিয়া কৰে আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে, এইখিনি আমি ইয়াৰ পিছৰ পাঠটিত আলোচনা কৰিম। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি যিখিনি পঢ়ালোঁ এই নদীৰ মানে কাৰ্যৰলৈকে, এইখিনিৰ ভিতৰত যদি তোমালোকৰ কিবা খোকোজা লগা প্ৰশ্ন আছে তেতিয়াহ'লে তোমালোকে মোক কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, স্মৃতিৰেখা শইকীয়া বাইদেৱে খুব সুন্দৰকৈ পাঠটি আলোচনা কৰিলে, নহয়নে বাৰু। এতিয়া এই পাঠৰ পৰা তোমালোকৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন বাইদেউ সুধিব পাৰিবা। মই ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, ফোন নম্বৰ দুটা তোমালোকে টুকি লোৱা, 0361232030, আৰু আনটো নম্বৰ হৈছে 036126623225। হোৱাটছএপ নম্বৰটো হৈছে 6003540566। আকৌ এবাৰ কৈ দিছোঁ, 6003540566। এতিয়া এটা ফোন ইতিমধ্যে আহিছে আমাৰ, আমি ফোনটো লৈ লৈছোঁ। হেল্ল', তোমাৰ নামটো কোৱা। মোৰ নামটো হ'ল বিতুপন ডেকা। হয়, বিতুপন ডেকাৰ প্ৰশ্নটো কৰিবা। হয় বাইদেউ, আভ্যন্তৰীণ কাৰকবোৰ কিনো? মই তোমালোকক কৈছিলোঁৱে যে আভ্যন্তৰীণ কাৰক হৈছে কোনবিলাক, যিবোৰ কাৰকে পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰে আৰু এই ভূপৃষ্ঠৰ উপৰিভাগত তাৰ পৰিৱৰ্তন সাধন কৰে, নহয় জানো। এতিয়া গতিকে আভ্যন্তৰীণ কাৰক বুলি ক'লে আমি প্ৰধানকৈ কিহৰ কথা ক'ব লাগিব, ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণৰ কথা ক'ব লাগিব, যে ইহঁতি অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰে আৰু ক্ৰিয়া কৰি এই পৃথিৱীৰ উপৰিভাগত পৰিৱৰ্তন সাধন কৰে। আমাৰ হোৱাটছআপ যোগেও কেইবাটাও প্ৰশ্ন সুধিছে, কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে আমাক সুধিছে। এইটো এটা প্ৰশ্ন অৰ্ণৱ অনিক কলিতাই তেওঁ সুধিছে, ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে? হয়, এটা ভাল প্ৰশ্ন এটা, এইটো আমাৰ অনুশীলনীটো আছে প্ৰশ্নটো, যে ভূপৃষ্ঠত কি হয়, যে বাহিৰৰ পৰা বা ভূপৃষ্ঠৰ উপৰিভাগৰ পৰা বা তাৰ ভূপৃষ্ঠৰ আমাৰ অন্তৰ্ভাগৰ পৰা কিছুমান কাৰকে অহৰহ ক্ৰিয়া কৰি থাকে, অহৰহ ক্ৰিয়া কৰে, যিবোৰ কিছুমান আমি দেখা পাওঁ বা কিছুমান আমি দেখা নাপাওঁ। এই কাৰকবিলাকে অহৰহ ক্ৰিয়া কৰি পেলাই কি হয়, যে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন
কৰে ইহঁতৰ কাৰ্যৰ ফলতে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন হয় এতিয়া বাহ্যিক কাৰক বুলি ক'লে তাৰ এই পৰিৱৰ্তনৰ কাৰকবিলাকক আমি দুটা ভাগত ভাগ কৰিছোঁ হয়নে যে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক এতিয়া বাহ্যিক কাৰক বুলি ক'লে যিবোৰে ওপৰৰ পৰা অনবৰতে ক্ৰিয়া কৰে সূৰ্যৰ তাপ বতাহ বৰষুণ বা নদীৰ কথা ক'ব পাৰোঁ আৰু আভ্যন্তৰীণ কাৰক বুলি ক'লে আমি কওঁ যে আগ্নেয়গিৰি বা ভূমিকম্পৰ কথা আমি ক'ব পাৰোঁ আমাৰ আৰু এটা ফোন আছে ফোনটো আমি লৈ লৈছোঁ হেল্ল' তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী নৰনিমন বৈশ্য হয় এইটো প্ৰশ্নটো কৰিবা মই অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নটো জানিবলৈ বিচাৰিছিলোঁ অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নটো তেওঁ জানিব বিচাৰিছে নদী অৱবাহিকা বুলিলে কি বুজায় এইটো প্ৰশ্ন হয়নে বাৰু হয় বাইদেউ এতিয়া যে নদী এখনে যেতিয়া উৎসৰ পৰা মোহনালৈকে বৈ অহা সময়ছোৱাত তাৰ গতিপথত আৰু বিভিন্ন উপনদী আৰু শাখা নদী আহি নদীখনত লগ হয়নে যে বিভিন্ন ধৰণৰ উপনদী আৰু শাখা নদীয়েও পানীভাগ বোৱাই আনি পেলাই কি হয় মূল নদীখনত লগ লগায় আৰু সিহঁতি একেলগে বৈ আহি পেলাই মোহনা অঞ্চল পায়হি এই যে নদীখন উৎসৰ পৰা মোহনা অঞ্চললৈ বৈ আহোঁতে যিটো অঞ্চল অতিক্ৰম কৰি আহিছে আৰু তাৰ লগতে উপনদী আৰু শাখা নদী যিখিনি আছে এই উপনদী আৰু শাখা নদীখিনিও যিটো অঞ্চল মানে যিখিনি অঞ্চল এই উপনদী আৰু শাখা নদীখিনিৰ অন্তৰ্ভুক্ত হৈছে সেই গোটেই অঞ্চলটোক আমি একেলগে কি বুলি কওঁ নদীৰ অৱবাহিকা বুলি কওঁ তাক তোমালোকে লিখিবলৈ হ'লে এইদৰে লিখিব পাৰিবা যে এখন নদীয়ে উৎসৰ পৰা ইয়াৰ উপনদী আৰু শাখা নদীসমূহৰ লগত একেলগে মোহনালৈ পানী কঢ়িয়াই অনা সম্পূৰ্ণ অঞ্চলটোক নদী এখনৰ অৱবাহিকা বুলি কোৱা হয় আৰু নদীয়ে ইয়াৰ উপনদী শাখা নদী আৰু শাখা নদীসমূহৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ সৃষ্টি কৰে আমাৰ হোৱাটছআপ যোগে অহা আৰু প্ৰশ্ন আছে এইটো প্ৰশ্ন সুধিছে অনন্যা পৰাশৰে ছয়গাঁৱৰ পৰা তেওঁ দুটি প্ৰশ্ন সুধিছে প্ৰথম প্ৰশ্নটো হৈছে অষ্টখুৰা হ্ৰদৰ বিষয়ে অকণমান ক'বচোন আৰু তেওঁ লিখিছে প্ৰাকৃতিক বান্ধৰ বিষয়ে আৰু ব-দ্বীপৰ বিষয়েও জানিব বিচাৰিছে ঠিক আছে এতিয়া আমি অষ্টখুৰা হ্ৰদৰ কথা পঢ়োঁ যে কৈছিলোঁ যে যেতিয়া নদী এখন আহি পেলাই কি হয় যেতিয়া তাৰ মধ্যগতি অংশ মিডল কোৰ্চ যেতিয়া সোমোৱাৰ লগে লগে কি হয় নদীখনৰ তাৰ গতিবেগটো কমি যায় হয়নে গতিবেগ কমি যায় কিন্তু পানীখিনিতো একেখিনি পানীয়ে কঢ়িয়াই আনিছে ফলস্বৰূপে কি কৰে নদীখনে তাৰ কাষটো খান্দিবলৈ আৰম্ভ কৰে পাৰটো খান্দিবলৈ আৰম্ভ কৰে যাক আমি পাৰ্শ্ব খনন বুলি কওঁ সেইদৰে পাৰ খান্দি নদী এখন যেতিয়া বৈ যায় নদী এখন বৈ যাওঁতে কি হয় সেই গতিপথটো একাবেকা হৈ পৰে সেইকাৰণে পাহাৰীয়া অঞ্চলত নদীবোৰ খুব সাধাৰণতে চিধাকে বৈ আহে আৰু আমাৰ যেতিয়া সমতল পায় সেই সমতলত নদীবিলাকৰ গতিটো একাবেকা হৈ পৰে আৰু এই একাবেকা গতিটোক মই লগতে কৈ গৈছোঁ একাবেকা গতিটোক কি বুলি কোৱা যায় সৰ্পিল গতি বুলি কয় নদীৰ বা তাক আমি ইংৰাজীত মিয়েণ্ডাৰিং কোৰ্চ বুলি কওঁ গতিকে নদী এখন যেতিয়া একাবেকাকৈ বৈ যাব ভাঁজ লৈ পেলাই বৈ যাব কেতিয়াবা তাৰ তেনেকুৱা সেই একাবেকা একোটা ভাঁজ অতি বেছি হৈ পৰে অতি বেছি হৈ পৰাৰ ফলত যেতিয়া বাৰিষা পানী বেছি হয় নদীখনত তেতিয়া সেই ভাঁজটোৱেদি নদীয়ে পানীটোখিনি পাৰ কৰি নিব নোৱাৰে বেছি পানী ইমান ভাঁজেদি পাৰ হৈ যাবলৈ অসুবিধা হয় তেতিয়া নদীয়ে কি হয় যে চিধা বেলেগ এটা ৰাস্তা লৈ বেলেগ এটা ফালে খহাই সি নদীখন পাৰ হৈ যায় আৰু সেই ভাঁজটো যিটো থাকি গ'ল তাক তেনেকৈ এৰি থৈ যায় কালক্ৰমত সেই নদীৰ যিটো এৰি থোৱা ভাঁজ তাত পানী জমা হৈ সেই হ্ৰদ বা বিলৰ সৃষ্টি হয় আৰু এই ভাঁজটো দেখাত অশ্বখুৰাৰ দৰে হয় বাবে তাক আমি কি বুলি কওঁ অশ্বখুৰা হ্ৰদ বুলি কোৱা হয় বা তাক ইংৰাজীত অক্সবো লেক বুলি কোৱা হয় এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী পংকজ বৰা নমস্কাৰ তোমাৰ প্ৰশ্নটো কৰিবা মোৰ প্ৰশ্নটো হৈছে বাইদেউ 1 নম্বৰ অনুশীলনী 1 নম্বৰ প্ৰশ্নটো ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস হয় ঠিক আছে শুনা যে আমি ক'লোৱে যে ভূপৃষ্ঠৰ প্ৰায় 71% জলভাগেৰে আৰু প্ৰায় 29% স্থলভাগেৰে আগুৰি আছে হয়নে আৰু এই 71% জলভাগৰ ভিতৰত আছে 5খন মহাসাগৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ মহাসাগৰ আৰু এই মহাসাগৰ কেইখনৰ বাহিৰেও স্থলভাগত যিখিনি সাগৰ নদ নদী বা হ্ৰদ বিল যিখিনি আৰু জলাশয় আছে সেই গোটেইখিনিক একেলগ কৰি কি হৈছে যে পৃথিৱীৰ উপৰিভাগৰ এই জলভাগটো গঠিত হৈছে আৰু স্থলভাগ বুলি ক'লে আমি 29% স্থলভাগ আছে এই স্থলভাগত আছে এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অচেনিয়া আৰু এণ্টাৰ্কটিকা এই 7খন মহাদেশে কি হৈছে এই স্থলভাগটো কি কৰিছে গঠিত হৈছে
কিন্তু ভূপৃষ্ঠত এই স্থলভাগ আৰু জলভাগ অৰ্থাৎ মহাসাগৰসমূহ আৰু মহাদেশসমূহ একেলগ হৈ থুপ খাই থকা নাই কিন্তু দুইটা ইটো সিটোৰ লগত মানে একেলগতে থুপ খাই যে জলভাগ একেলগে আছে বা স্থলভাগ একেলগে আছে হেতু নহয় যে দুইটা ইটো সিটোৰ লগত লগ হৈ আছে অৰ্থাৎ এনেকুৱা ধৰণৰে আছে যে কোনোবা ঠাইত জলভাগ মানে মহাদেশখন অলপখিনি মহাসাগৰৰ লগত লাগি আছে কোনোবাখিনিত মহাদেশ দুখন মহাদেশ একেলগে লগ হৈ আছে গতিকে ই বিভাজিত কৰি জলভাগ আৰু স্থলভাগ অৰ্থাৎ মহাদেশ আৰু মহাসাগৰ বিভাজিত কৰি মাজে মাজে সোমাই আছে আৰু আমি আৰু এটা কথা ইয়াতে লিখিব পাৰিবা যে স্থলভাগৰ পৃথিৱীৰ যিখিনি স্থলভাগ আছে স্থলভাগৰ চাৰিওফালৰ পৰা জলভাগেৰ আগুৰি আছে আৰু জলমণ্ডলৰ বা জলভাগৰ বেছি অংশ দক্ষিণ গোলাৰ্ধত আছে আৰু স্থলমণ্ডলৰ বেছি অংশ আছে উত্তৰ গোলাৰ্ধত আৰু সেইটো কাৰণে আমি ইয়াৰ পিছত তোমালোকে পঢ়িবলৈ পাবা যে পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত মানে বসবাস কৰে যিহেতুকে উত্তৰ গোলাৰ্ধতে কি হৈছে যে স্থলমণ্ডলৰ বেছি অংশ অৰ্থাৎ মহাদেশসমূহৰ বেছি অংশ তাতে ই অৱস্থিত হৈ আছে আমি হোৱাটছআপ যোগে আৰু প্ৰশ্ন আহিছে হিয়ামণি দাস আৰু নৱনীতাই হিয়ামণি দাসে মিৰ্জাৰ পৰা সুধিছে আৰু নৱনীতাই কুৰুৱাৰ পৰা সুধিছে প্ৰশ্নটো একেটাই মই প্ৰশ্নটো কৈ দিছোঁ নদীৰ গতিপথ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় নদীৰ গতিপথৰ ক'ত আৰু কেনেকৈ বালিচৰৰ সৃষ্টি হয় যে নদী এখন যেতিয়া বৈ আহিব বৈ আহোঁতে ই লগত কি হ'ব যে বালি বোকা আদি সেই আৱৰ্জনাসমূহ লৈ আহিব নদীয়ে গতিপথেদি গৈ থাকোঁতে যিখিনি ঠাইত নদীয়ে কিবা মানে বাধা সৃষ্টি পালে ধৰি লোৱা সেইখিনি ঠাইত নদীখনৰ তলভাগটো অলপমান ওখ হ'ব পাৰে বা নদীখনৰ কিবা কাৰণত তাৰ বেগটো কমি যাব পাৰে গতিবেগটো কমি যাব পাৰে তেতিয়া তেনেকুৱা ঠাইত কি কৰিব নদীয়ে তাৰ লগত লৈ অহা যিখিনি বোৱাই আনে আৱৰ্জনাসমূহ সি জমা কৰে আৰু ঠিক সেইদৰে তেনেকুৱাকৈ সুবিধাজনক ঠাইত বা কেতিয়াবা সেই কাষতো নদীৰ কাষতো কোনোবা ঠাইত ধৰি লোৱা তাৰ যদি ভাজটোৱে বেছি হৈ যায় তেনেকুৱা ঠাইতো নদীয়ে কি হয় যে তাৰ নদীখন বেছিকৈ বৈ যাব নোৱাৰি হয় মানে তাৰ গতিবেগটো পানীৰ গতিবেগটো কমি তেনেকুৱা ঠাইত কি কৰে নদীয়ে লগত লৈ অহা তাৰ আৱৰ্জনাবিলাক তাত সি জমা কৰি বালিচৰৰ সৃষ্টি কৰিব পাৰে আৰু এটা প্ৰশ্ন এইটো কবিৰ নাৰায়ণ দাস চানমাৰীৰ পৰা সুধিছে তেওঁ হোৱাটছআপ যোগে প্ৰশ্নটো সুধিছে ভূপৃষ্ঠৰ পৰিৱৰ্তনত নদীয়ে কি প্ৰভাৱ পেলায় আমিতো এতিয়া গোটেইখিনি সেইটোৱে আলোচনা কৰি নহয় জানো যে ভূপৃষ্ঠৰ পৰিৱৰ্তনত নদীয়ে কেনেকৈনো প্ৰভাৱ পেলায় যে নদীৰ তাৰ তিনিটা প্ৰধান কাৰ্য আছে খনন কাৰ্য পৰিবহণ কাৰ্য আৰু অৱক্ষেপণ কাৰ্য এই তিনিওটা কাৰ্যৰ সহায়ত নদীয়ে কি কৰে ভূপৃষ্ঠৰ ওপৰত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে হয়নে আৰু কিছুমানে পৰিৱৰ্তনো কৰে যে কোনোবা সময়ত তাৰ দাঁতি কাষৰ অঞ্চলবিলাক সি খহাই আনিব পাৰে বা তাৰ নদীৰ তলভাগ সি খহাব পাৰে বা বিভিন্ন ধৰণৰ অৱয়ৱ বালিচৰ বুলি কোৱা প্লাবন ভূমি বুলি কোৱা মানে অশ্বখুৰা হ্ৰদ বা বদ্বীপ এনেকুৱা ধৰণৰ ই বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে আৰু সৃষ্টি কৰি ই নদীৰ পৃথিৱীৰ উপৰিভাগত ই বিভিন্ন ধৰণেৰে পৰিৱৰ্তন সাধন কৰে আৰু তেওঁ আৰু এটা প্ৰশ্ন সুধিছে পৃথিৱীৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী কাৰক কাক বোলে আচ্ছা আৰু এটা প্ৰশ্ন আছে এতিয়া যে যিবোৰ কাৰকে ভূপৃষ্ঠৰ পৰিৱৰ্তনত সহায় কৰে যে আমাৰ আগতে কৈছোঁ যে পৃথিৱীৰ উপৰিভাগটো সদায় একে নাথাকে ই সময়ৰ লগত বা কালৰ লগত সময়ৰ লগত বা ঠাইৰ লগে লগে ই কি হয় পৰিৱৰ্তিত হয় এই যিবোৰ কিছুমান কাৰক আছে যিবোৰে অহৰ্নিশে কাম কৰি আছে অহৰ্নিশে তাৰ ক্ৰিয়া কৰে যিবোৰ আমি কিছুমান কাৰ্য আমি দেখা পাওঁ কিছুমান কাৰ্য দেখা নাপাওঁ অহৰ্নিশে ক্ৰিয়া কৰি কৰি কি কৰে যে ভূপৃষ্ঠৰ উপৰিভাগত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে পৰিৱৰ্তন মানে কি কয় যে কিছুমান নতুন অৱয়ৱৰ সৃষ্টি কৰিব পাৰে বা কেতিয়াবা থকা কিছুমান অৱয়ৱৰো সি পৰিৱৰ্তন সাধন কৰিব পাৰে গতিকে এই যিবোৰ কাৰকে ভূপৃষ্ঠৰ পৰিৱৰ্তনত সহায় কৰে বিভিন্ন ধৰণৰ সহায় কৰে এই কাৰকবিলাককে আমি কি বুলি কওঁ ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী কাৰক বুলি কোৱা যায় আৰু এই কাৰকসমূহক মই লগতে কৈছোঁ যে দুটা ভাগত ভাগ কৰিছে আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক আমি এটা ফোন লৈ লৈছোঁ ৰৈ আছে এজন ফোন লাইনত হেল্ল' তোমাৰ নামটো কোৱাচোন বাইদেউ নমস্কাৰ নমস্কাৰ মোৰ নাম গীতাশ্ৰী ৰাজ মই মৰিগাঁও জিলাৰ পৰা কৈছিলোঁ তোমাৰ প্ৰশ্নটো কৰা এতিয়া মোৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মাথাউৰি কি সেই সম্পৰ্কে অলপ বুজাই দিব নেকি যে আমি যেতিয়া নদীৰ
অৱক্ষেপৰ ফলত সৃষ্টি হোৱা অৱয়ৱবোৰৰ কথা কৈছিলোঁ যে নদীয়ে লগত যিবিলাক আৱৰ্জনা বা যিবোৰ সি আমি ইংৰাজীত তাক ছেডিমেণ্টছ বুলি কওঁ যিবিলাক সি লৈ আহে লগত গেটবোৰ যিবোৰ লৈ আহে সেই গেটবোৰ কি কৰে সি বিভিন্ন ধৰণেৰে আনে হয়নে মই তাত তিনিটা কৈছিলোঁ যে এটা পানীত দ্ৰৱীভূত হৈ আহে কিছুমান আহে পানীত উপঙি আহে আৰু কিছুমান গধুৰ এনেকুৱা পদাৰ্থ হয় যে যিবোৰ নদীৰ বুকুৱেদি বাগৰি বাগৰি আহে গতিকে কিছুমান সেই গোটেই পদাৰ্থবিলাকক নদীয়ে বেলেগ বেলেগ ধৰণেৰে অৱক্ষেপ কৰে জমা কৰে আৰু বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে যিবোৰ লগত নদীয়ে যিবোৰ অলপমান গধুৰ পদাৰ্থ যিবোৰ তুলনামূলকভাৱে আকাৰত ডাঙৰ পদাৰ্থ নদীয়ে লগত লৈ আহে সেইবোৰ কি হয় নদীয়ে কেতিয়াবা অলপ সুবিধাজনক কেতিয়াবা তেনেকুৱা ঠাই পালে যে নদীয়ে নিজৰ কাষত তাক জমা কৰে আৰু নদীৰ কাৰ্যবোৰ এনেকুৱা হয় যে সি কোনোবা এঠাইত যদি বস্তুবিলাক গেটবোৰ জমা কৰিবলৈ লৈছে বহুত দিন ধৰি সেই ঠাইতে সি জমা কৰে গতিকে নদীয়ে যেতিয়া সেই আকাৰত ডাঙৰ তুলনামূলকভাৱে গধুৰ পদাৰ্থবোৰ জমা কৰি কৰি কেতিয়াবা দীঘল মথাউৰি আকৃতিৰ হয় বান্ধৰ আকৃতিৰ মথাউৰি বুলি ক'লে তোমালোকে নিশ্চয় বুজিছা আমাৰ মানুহে যিবোৰ সাজে নদীৰ কাষত থাকে দীঘলীয়াকৈ যে তেনেকুৱা ধৰণৰ আকৃতিৰ কিছুমান অৱয়ৱৰ সি সৃষ্টি কৰে আৰু এই অৱয়ৱবোৰ দেখাত মথাউৰিৰ নিচিনা বা বান্ধৰ নিচিনা কিন্তু সৃষ্টি যিহেতুকে প্ৰাকৃতিকভাৱে হৈছে তাক আমি প্ৰাকৃতিক বান্ধ বুলি কওঁ অনন্যা পৰাশৰে আৰু হোৱাটছআপ যোগে আমাক কেইটামান প্ৰশ্ন পঠিয়াইছে প্ৰবাল প্ৰাচীৰ কি দ্বিতীয়তে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে আৰু নদী অৱবাহিকা কাক বোলা হয় এতিয়া প্ৰবাল প্ৰাচীৰৰ কথা তোমালোকক ইয়াত এই উদাহৰণ দিয়া হৈছে যে আমি জলভাগৰ কথা যে ক'লোঁ যে মহাসাগৰৰ তলিভাগতো জলভাগৰ তলিভাগতো কিছুমান অৱয়ব আছে আমি যেনেকৈ প্ৰাকৃতিক মানে ভূপৃষ্ঠৰ উপৰিভাগত আমি যি ধৰণেৰে বিভিন্ন পাহাৰ পৰ্বত হয়নে মালভূমি সমভূমি নদ নদী আদি দেখিছোঁ তেনেকুৱাকৈ মহাসাগৰ বা সাগৰৰ তলিভাগতো তেনেকুৱা ধৰণৰ কিছুমান অৱয়ব আছে পাহাৰৰ লানি আছে গভীৰ খাট আছে মালভূমি আছে সমভূমি আছে তেনেকুৱাকৈ কি হয় যে প্ৰবাল যে এটা মানে সেই এটা আচলতে প্ৰাকৃতিক এটা পোক এটা যিটো আমাৰ হেৰিত পোৱা যায় সাগৰত পোৱা যায় সেই প্ৰবালবিলাক কি হয় যে তাৰ মৃত প্ৰবালবিলাকৰ পৰা এটা সময়ত গৈ পাহাৰৰ নিচিনা কিছুমান অৱয়ৱৰ সৃষ্টি হয় এইবোৰ আমি ক'ত সাগৰৰ বা মহাসাগৰৰ তলিভাগত দেখা যায় আৰু এইবিলাককে কি বুলি কোৱা যায় প্ৰবাল প্ৰাচীৰ বুলি কোৱা হয় আমাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' বাইদেউ নমস্কাৰ তোমাৰ নামটো কোৱাচোন এতিয়া মই কুমাৰ কৌশিক বৰাই নগাঁও জিলাৰ ঘাইনি ওচৰৰ পৰা কৈছিলোঁ তোমাৰ প্ৰশ্নটো কৰিবা মই নদী আৰু হিমবাহৰ মাজৰ পাৰ্থক্যসমূহ জানিব বিচাৰিছিলোঁ নদী আৰু হিমবাহৰ মাজৰ পাৰ্থক্য হয় এইটো এটা দৰকাৰী প্ৰশ্ন আচলতে এইটো মই আজি তোমালোকক চাগে কোৱাটো বৰ উচিত নহ'ব কাৰণ তোমালোকৰ নেক্সট ক্লাছত মই হিমবাহৰ কথা পঢ়াম আৰু যেতিয়া তোমালোকে হিমবাহটো পঢ়িবা মই তোমালোকক এতিয়া কৈ দিব পাৰোঁ কিন্তু বস্তুটো ইমান ভালকৈ বুজি নাপাবা যেতিয়া আমি হিমবাহৰ কথা পঢ়িম তেতিয়াহে এই নদী আৰু হিমবাহৰ পাৰ্থক্যটোৰ কথা আহে তথাপিতো তুমি সুধিছা যেতিয়া মই থুলমূলকৈ কওঁ যে নদী এখনো বৈ আহে বা হিমবাহ এটাও বৈ আহে কিন্তু ইয়াৰ দুইটাৰ গতিবেগৰ মাজত পাৰ্থক্য থাকে হিমবাহ বুলি ক'লে যে বৰফৰ একোটা খণ্ড আৰু সি খুব ধীৰ গতিৰে বৈ আহে পাহাৰীয়া অঞ্চলত হয়নে যে সেই আৰু নদী এখনত কি হয় যে তাৰ পানী ভাগ সি বোৱাই আনে গতিকে আমি ইয়াৰ পিছত যেতিয়া হিমবাহটো অহা সপ্তাহত আলোচনা কৰিম তেতিয়া মই তোমালোকক এইটো বিশদভাৱে বৰ্ণনা কৰি দিম আমি আৰু এটা ফোন আছে লৈ লওঁ হেল্ল' তোমাৰ নামটো কোৱাচোন বাইদেউ নমস্কাৰ নামটো কোৱা তোমাৰ মোৰ নাম বিজয় ভাট মই শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা কৈছোঁ এতিয়া তোমাৰ প্ৰশ্নটো কৰা মোৰ প্ৰশ্নটো হৈছে প্লাৱন ভূমি কাক বোলে প্লাৱন ভূমি যে ইও হৈছে নদীৰ অৱক্ষেপজনিত এটা অৱয়ব নদীয়ে যেতিয়া লগত গেটসমূহ লৈ আহি মই কৈছোঁৱে যে এইবোৰ তাৰ মধ্যৱৰ্তী অঞ্চলত বিভিন্ন ঠাইত জমা কৰে হয়নে ঠায়ে ঠায়ে জমা কৰে আৰু কি হয় কেতিয়াবা বাৰিষা কালত বানপানীৰ সময়ত বানপানীও যথেষ্ট গেট বা আৱৰ্জনা লৈ আহে আৰু এইবিলাকে কি হয় যে নদীৰ কাষৰ বিস্তীৰ্ণ এলেকা বোৱাই পেলায় আৰু বোৱাই এই পলস বা গেটবোৰ জমা কৰি এক নিম্নভূমিৰ সৃষ্টি কৰে আৰু এই নিম্নভূমিবোৰ খুব সাৰুৱা হয় কাৰণ তাত নদীয়ে লগত লৈ অহা পলস বা গেটবিলাক জমা হয় আৰু বানপানীৰ সময়ত যদি পানী বেছি হয় নদীত কেতিয়াবা এই প্লাৱনভূমিবিলাক আকৌ কি পানীৰ তলত ডুব যাবও পাৰে গতিকে এনেকুৱা অৱয়ৱবিলাক এই অৱয়ৱবোৰক কি বুলি কোৱা যায় প্লাৱনভূমি বুলি কোৱা হয় এতিয়া আমাৰ হোৱাটছএপ যোগে অহা দুটি প্ৰশ্নই তেওঁ পঠিয়াইছে নামটো হৈছে ৰিমলি বৰা নগাঁৱৰ পৰা পঠিয়াইছে বুলি লিখিছে প্ৰথম প্ৰশ্নটো হৈছে পাৰ্শ্বখনন কি
দ্বিতীয়তে ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় আৰু এটা প্ৰশ্ন সুধিছে কিন্তু ইতিমধ্যে প্ৰশ্নটোৰ উত্তৰ নিশ্চয় তেওঁ পাইছে প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় ঠিক আছে মই তেতিয়াহ'লে প্ৰথম পাৰ্শ্ব খননৰ কথাই কৈ লওঁ যে নদী এখনে যেতিয়া উচ্চগতি অংশৰ পৰা আহি মধ্যগতিত যেতিয়া সি সোমায়হি আমি আগতে কৈছিলোঁ যে উচ্চগতি অংশত নদীৰ কি হয় যে তাৰ গতিবেগটো খুব বেছি থাকে ফলস্বৰূপে নদীখন খুব গভীৰ হয় ই তাৰ তলভাগ মানে খান্দি আনে খুব গভীৰ হয় আৰু ঠেক হয় নদীখনৰ গতিপথটো কিন্তু যেতিয়া মধ্য তাৰ মানে মিডল কোৰ্চ বা মধ্য অংশত যেতিয়া সি সোমাওঁতে নদীখনৰ গতিবেগটো কমি যায় কাৰণ সি সমতলত সোমোৱাৰ লগে বেগটো কমে ফলস্বৰূপে নদীখনৰ গভীৰতাটোও কমি আহে কিন্তু নদীয়ে যিখিনি পানী কঢ়িয়াই আনিছে পানীখিনিতো সি কঢ়িয়াই লৈ যাবই লাগিব গতিকে তেতিয়া কি কৰে নদীয়ে তাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক খহাবলৈ আৰম্ভ কৰে আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰ খহাই পেলাই নদীয়ে তাৰ গতিপথটো বহল কৰি পেলায় এই যে নদীয়ে যে তাৰ দাঁতিকাষৰীয়া অঞ্চলটো খহালে তাকে আমি কি বুলি কওঁ নদীৰ পাৰ্শ্ব খনন বা পাৰ খনন বুলি কওঁ আমাৰ আৰু এটা ফোন আছে ফোনটো আমি লৈ লৈছোঁ হেল্ল' বাইদেউ নমস্কাৰ তোমাৰ নামটো কোৱাচোন মই মোৰ নাম ইলিয়াছ টপ মই ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ পৰা কৈ আছোঁ তোমাৰ প্ৰশ্নটো কৰিবা মোৰ প্ৰশ্নটো হৈছে অৱবাহিকা আৰু গতিপথৰ বিষয়ে অলপ জানিব আছিলে বাইদেউ অৱবাহিকা আৰু গতিপথ প্ৰথম মই গতিপথটোৰ কথাই কৈ লওঁ যে নদী এখন যেতিয়া উৎসৰ পৰা মোহনালৈ বৈ আহে এক সুদীৰ্ঘ অঞ্চল অতিক্ৰম কৰি আহে নহয় জানো যে যেতিয়া সি উৎসৰ পৰা ওলাই একেবাৰে মোহনালৈকে বৈ আহোঁতে যিটো পথেৰে সি গতি কৰিব সেই পথটোক আমি নদীৰ গতিপথ বুলি কওঁ আৰু এটা কথা লগতে কওঁ যে এই গতিপথটো কি কৰা হৈছে যে তিনিটা ভাগত ভাগ কৰা হৈছে হয়নে যে উচ্চ গতি মধ্য গতি আৰু নিম্ন গতি ইয়াৰ পিছত আৰু তোমাৰ 2 নম্বৰ প্ৰশ্নটো অৱবাহিকা কাক বোলে নদী এখনে যেতিয়া সেই উৎসৰ পৰা বৈ আহোঁতে তাৰ লগত আৰু অকল নদীখনে নহয় মূল নদীখনে নহয় আৰু কিছুমান উপনদী বা শাখা নদীও লগ লাগে সেই নদীসমূহেও পানী মূল নদীলৈ কঢ়িয়াই আনৰ একেলগে সি বৈ আহে গতিকে এই বৈ আহোঁতে মূল নদীখন আৰু উপনদী আৰু শাখা নদীয়ে যিটো অঞ্চল আগুৰি থাকিব যিখিনি অঞ্চলৰ পৰা উপনদী বা শাখা নদীখিনিও ওলাই আহিব সেই গোটেই অঞ্চলটোক একেলগে নদীৰ অৱবাহিকা বুলি কোৱা হয় আমাৰ আৰু এটা হোৱাটছএপ যোগে প্ৰশ্ন আহিছে মুদ্দাছিৰ আহমেদ নগাঁৱৰ পৰা লিখিছে দলগাঁৱৰ পৰা লিখিছে ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় এইটো প্ৰশ্ন আগতো থাকিও গৈছে এটা ক'ব কাৰণে এতিয়া নদীৰ ব-দ্বীপ হৈছে নদীৰ অৱক্ষেপজনিত এটা প্ৰধান অৱয়ব হয়নে যে নদীয়ে যেতিয়া বৈ গৈ মোহনা অঞ্চল পায়গৈ সাগৰত ঠিক পৰাৰ আগে সেই সময়ত কি হয় নদীৰ বেগটো একেবাৰে কমি যায় পানীৰ বেগটো কোপটো মানে সুতটো কমি যায় সি একেবাৰে দুৰ্বল হৈ পৰে অৰ্থাৎ সি লগত যিবোৰ বালি বোকা বা আৱৰ্জনা কঢ়িয়াই নিছিলে সেইবোৰ সি আৰু কঢ়িয়াই নিব পৰা অৱস্থাত নাথাকে গতিকে সেই ঠাইত কি হয় নদীয়ে ঠায়ে তেনেকুৱা আৱৰ্জনাবিলাক বা গেটবোৰ জমা কৰে আৰু জমা কৰি কিছুমান সৰু বা কিছুমান ডাঙৰ আকৃতিৰ দ্বীপৰ সৃষ্টি কৰে বহুত দিন লাগে মানে সেইবোৰ জমা কৰি কালক্ৰমত কিছুমান সৰু বা কিছুমান ডাঙৰ দ্বীপৰ সৃষ্টি হয় আৰু এই দ্বীপবিলাক দেখাত অসমীয়া ব আকৃতিটোৰ নিচিনা ব আখৰটোৰ নিচিনা হয় বা ইংৰাজীৰ ডি আখৰটোৰ নিচিনা অলপ দেখাত হয় সেইবাবে এই অৱয়ববিলাকক আমি কি বুলি কওঁ ব-দ্বীপ বুলি কোৱা যায় বা ইংৰাজীত তাক ডেল্টা বুলি কোৱা হয় আমাৰ আৰু এটা প্ৰশ্ন সুধিবৰ বাবে এজন শ্ৰোতা ৰৈ আছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' তোমাৰ নামটো কোৱা মই সুব্ৰজিৎ দে কৈছোঁ ডিব্ৰুগড়ৰ পৰা তোমাৰ প্ৰশ্নটো কৰিবাচোন মোৰ প্ৰশ্নটো হ'ল সেই ছ'চিয়েল এক্সাৰচাইজৰ নাম্বাৰ 7-ৰ গিভেন আউটলাইন অফ ৰিভাৰ ইৰ'শ্যন সি এনচাৰটো কৈ দিলে অলপ ভাল আছিলে নদীৰ খনন কাৰ্যৰ এতিয়া আভাস দিয়া নহয় জানো এতিয়া নদীয়ে আমি এইটো এনেকুৱাকৈ আৰম্ভ কৰিব লাগিব লিখিবলৈ তোমালোকে যে নদীয়ে যেতিয়া উচ্চভূমিৰ পৰা নামনিলৈ বৈ আহোঁতে ইয়াৰ অৱবাহিকা অঞ্চলত বা ইয়াৰ গতিপথত ই বিভিন্ন ধৰণেৰে খনন কাৰ্য সংঘটিত কৰে নদীৰ খনন কাৰ্য তাৰ অৱবাহিকাটোৰ আন্তঃগাঁথনি বা তাৰ অন্তৰ্ভাগৰ শিলাস্তৰৰ যিটো কঠিনতা যে অৰ্থাৎ সি কেনেকুৱা অঞ্চলেদি বৈ আহিছে তাৰ অৱবাহিকাটোৰ মানে শিলবিলাক কঠিন নে কোমল বা কেনেকুৱা মাটিটো কোমল নে কঠিন সেই কঠিন বা কোমলতাটোৰ ওপৰত তাৰ খনন কাৰ্যটো নিৰ্ভৰ কৰে যদি সি অতি কঠিন অঞ্চলৰ মাজেদি আহিছে তাৰ খনন কাৰ্যটো কম হ'ব সি কমকৈ খহাই আনিব আৰু যদি সি কোমল অঞ্চলৰ মাজেদি আহিছে তাৰ খনন কাৰ্যৰ হেৰিটো মানে বেছিকৈ সি খহাব পাৰিব আৰু
নদীখনৰ খনন কাৰ্য তাৰ অৱবাহিকা বা গতিপথটোত সুস্পষ্টভাৱে দেখা পোৱা যায় আৰু নদীৰ গতিপথটোক আমি তিনিটা ভাগত ভাগ কৰি লৈছোঁ উচ্চ গতি মধ্যগতি আৰু নিম্ন গতি আৰু নদীৰ খনন কাৰ্য এই তিনিওটা অংশতে বেলেগ বেলেগ ধৰণেৰে হয় ই উচ্চ গতিত বেছিকৈ খনন কাৰ্য কৰে মধ্যগতিত তাৰ খনন কাৰ্যটো অলপ কমে আৰু নিম্ন গতিত তাৰ খনন কাৰ্য একেবাৰে নাই বুলি ক'ব পাৰি আমি এবাৰ হোৱাটছএপ যোগে অহা এটা প্ৰশ্ন লৈছোঁ এইটো সংস্কৃতি পাঠকে পঠিয়াইছে প্ৰশ্নটো আমালৈ গোলাঘাটৰ পৰা নদীৰ খনন কাৰ্য ক'ত বেছি আৰু উপনদীৰ উৎপত্তি ক'ত হয় যে নদীৰ খনন কাৰ্য অতি বেছি হয় উচ্চভূমি অঞ্চলত তাৰ পৰা সি যেতিয়া মধ্য অংশও পায়হি তেতিয়াও তাৰ খনন কাৰ্যটো থাকে কিন্তু খনন কাৰ্যটো তুলনামূলকভাৱে উচ্চ গতি অংশত বেছিকৈ হয় আমাৰ ফোন এটা আছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' হয় তোমাৰ নামটো ক'বা মোৰ নাম কমৰুল ইছলাম হয় তোমাৰ প্ৰশ্নটো কৰাচোন বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকৰ মাজত থকা পাৰ্থক্যটো আচ্ছা বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকৰ মাজত থকা পাৰ্থক্যটো বাহ্যিক কাৰক হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী সেইবিলাক কাৰক যিবোৰে ভূপৃষ্ঠৰ উপৰিভাগৰ পৰা বাহিৰৰ পৰা ক্ৰিয়া কৰে যেনে আমি সূৰ্যৰ তাপ বতাহ বৰষুণ নদী হিমবাহ আদিৰ কথা ক'ব পাৰোঁ যে সিহঁতি ওপৰৰ পৰা ক্ৰিয়া কৰে কৰি পেলাই উপৰিভাগত পৰিৱৰ্তন সাধন কৰে আৰু আভ্যন্তৰীণ কাৰক হৈছে সেইবোৰ কাৰক যে যিবোৰে ভূপৃষ্ঠৰ অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰে কিন্তু উপৰিভাগত ই পৰিৱৰ্তন সাধন কৰে অৰ্থাৎ আমি আগ্নেয়গিৰি বা ভূমিকম্পৰ কথা ক'ব পাৰোঁ হয় আমাৰ হাতত এটি প্ৰশ্ন আছে হোৱাটছআপ যোগে অহা কিন্তু প্ৰশ্ন কৰোঁতাই তেখেতৰ নামটো আমাক জনোৱা নাই প্ৰশ্নটো হৈছে নদীৰ সৰ্পিল গতি কাক বোলে নদীৰ সৰ্পিল গতি বুলি ক'লে যে যেতিয়া নদী আহি মানে ওপৰৰ পৰা উচ্চ ভূমি অঞ্চলৰ পৰা বৈ আহি সমতল পায়হি অৰ্থাৎ তাৰ মধ্যগতি অংশ পায়হি যে তেতিয়া নদীয়ে তাৰ পাৰ্শ্বখনন প্ৰক্ৰিয়া আৰম্ভ কৰে এই পাৰ্শ্বখনন কৰি পেলাই লাহে লাহে নদীখন বৈ যাবলৈ আৰম্ভ কৰে আৰু সেই সময়ত নদীৰ গতিপথটো খুব চিধা নহয় সি একা বেকা হয় কাৰণ তাৰ সেইটো সময়ত নদীৰ কি হয় যে গতিবেগটো পানীৰ সুতটো কমি যায় ফলত সি কি কৰে যে ঠাই বেছি জোৰত যাব নোৱাৰে কিছুমান ঠাই সি খহাই পেলাই যিখিনি ঠাই সুবিধা পায় সেই খান্দি পেলাই সি লাহে লাহে পাৰ্শ্বখনন কৰি কৰি আগবাঢ়ি যায় গতিকে সেই সময়ত নদীৰ গতিপথটো একা বেকা হৈ পৰে আৰু এই একা বেকা নদীৰ গতিপথটোকে সৰ্পিল গতি বা মিয়েণ্ডাৰিং কোৰ্ছ বুলি ইংৰাজীত তাক কোৱা হয় আমি এটা ফোন লৈ লৈছোঁ হেল্ল' হয় নমস্কাৰ বাইদেউ নমস্কাৰ তোমাৰ নামটো কোৱাচোন বিকাশ লৈ তোমাৰ প্ৰশ্নটো কৰিবা ক'ৰ পৰা কৰিছা তুমি তোমাৰ প্ৰশ্নটো কৰিবা মই ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ প্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চল প্ৰান্তীয় নহয় ক্ৰান্তীয় আচলতে সেইটো তোমালোকৰ ইয়াৰ লগত ৰিলেটেড একেবাৰে নহয় তথাপিতো যে আমাৰ মানে আমি যেতিয়া গোটেই পৃথিৱীখনত তোমালোকে যেতিয়া অক্ষৰেখাবোৰৰ কথা পঢ়িছা হয়নে যাত যেতিয়া মানে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখাৰ আশে পাশে থকা সেই ঠাইখিনিক আমি ক্ৰান্তীয় অঞ্চল বুলি কওঁ হয়নে আৰু তাৰ ওপৰলৈ যেতিয়া যোৱা যায় সেই ঠাইখিনিক আমি উপক্ৰান্তীয় বুলি কওঁ অৱশ্যে এটা কথা তোমালোকৰ ইয়াৰ পিছৰ পাঠটো যে যিটো বায়ুমণ্ডলৰ কথা আছে তাত তোমালোকে এই কথাখিনি পঢ়িব লাগিব আমাৰ এটি ফোন আছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' বাইদেউ মই ধুবুৰী জিলাৰ পৰা কৈছোঁ তোমাৰ নামটো কোৱাচোন হেল্ল' আমি শুনি আছোঁ তুমি ৰেডিঅ' ছেটটোৰ পৰা অকণমান আঁতৰি আহা নহ'লে আমাৰ প্ৰশ্নটো শুনাত অসুবিধা হয় হ'ব দে তোমাৰ প্ৰশ্নটো কৰা এতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে কি বুজায় মই আগতে কৈছোঁ এবাৰ তথাপিতো কৈছোঁ যে কিছুমান কাৰকে পৃথিৱীৰ উপৰিভাগত কিছুমান পৰিৱৰ্তন সাধন কৰে হয়নে যে কিছুমান কাৰকে বাহিৰৰ পৰা ক্ৰিয়া কৰে বা কিছুমান কাৰকে অন্তৰ্ভাগৰ পৰা ক্ৰিয়া কৰি পেলাই পৃথিৱী পৃষ্ঠৰ বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে প্ৰাকৃতিক অৱয়ৱ বুলি ক'লে আমি পাহাৰ পৰ্বত নদ নদী সমভূমি মালভূমি মৰুভূমি ইত্যাদিৰ কথা ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ কিছুমান অৱয়ৱৰ সৃষ্টি কৰিব পাৰে বা আগতে থকা এনেকুৱা কিছুমান অৱয়ৱৰ পৰিৱৰ্তন সাধন কৰিব পাৰে যে এই যে কাৰকবিলাকে ক্ৰিয়া কৰি পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰিলে সেই কাৰ্যটোকে কি বুলি কোৱা হয় ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি কোৱা হয় মৃদুস্মিতা শইকীয়াই এটি প্ৰশ্ন সুধিছে নদীয়ে কিদৰে অৱবাহিকাৰ পৰিৱৰ্তন সাধন কৰে
নদীয়ে তাৰ সম্পূৰ্ণ কাৰ্যখিনি কৰে তাৰ অৱবাহিকা অঞ্চলতে কাৰণ নদীয়ে যিখিনি কাৰ্য কৰিব আমি ইয়াত যিখিনি বা খনন কাৰ্যৰ কথা কহিলোঁ পৰিবহণ বা অৱক্ষেপণ কাৰ্যৰ কথাই পঢ়িলোঁ সেই গোটেইখিনি নদীখনে কি যে তাৰ গোটেই অৱবাহিকা অঞ্চলটোতে সেইখিনি ক্ৰিয়া কৰিব নদী এখন যেতিয়া বৈ যোৱাৰ লগে লগে তাৰ যিমানখিনি কাৰ্য সি সংঘটিত কৰিব যে অৱবাহিকা মানে কি নদী এখন বৈ যোৱাৰ গোটেই অঞ্চলটো সি যিমানখিনি অঞ্চল সি সামৰি ল'ব সেই গোটেই অঞ্চলটোকে আমি অৱবাহিকা বুলি কওঁ নহয় জানো মই তোমালোকক ডেফিনেশ্যনটো কৈছিলোঁ যে যিমানখিনি অঞ্চল সি আগুৰি লয় সেই গোটেই অঞ্চলটোক অৱবাহিকা বুলি কোৱা যায় গতিকে নদীয়ে যিখিনি কাৰ্য কৰিব সেই কাৰ্যখিনিও তাৰ অৱবাহিকা অঞ্চলতে হ'ব অৱবাহিকাটোৰ পৰা বাহিৰত সি কোনো ধৰণেৰে সি ক্ষয়ক্ষতি নকৰে আমাৰ শেষৰটো ফোন আমি লৈছোঁ হেল্ল' তোমাৰ নামটো কোৱা আৰু তোমাৰ প্ৰশ্নটো কৰিবাচোন নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰজ্যোতি নাথ তোমাৰ প্ৰশ্নটো কৰা নদী মোহনা মানে কি নদী এখন যেতিয়া বৈ গৈ উৎসৰ পৰা বৈ গৈ একেবাৰে সি সাগৰত পৰেগৈ সাগৰত পৰাৰ ঠিক আগৰ যিখিনি অগভীৰ অঞ্চল বা সাগৰত পৰা আগে যিখিনি মানে অলপমান অগভীৰ বহুত বেছি গভীৰ নহয় য'ত নদীয়ে নিজৰ অৱক্ষেপণ কাৰ্যসমূহ সম্পাদন কৰে সেই ঠাইখিনিকে সেই অঞ্চলটোকে কি বুলি কোৱা যায় নদীৰ মোহনা বুলি কোৱা হয়